ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। বেহপুৰীয়াৰ মৰিচা পথাৰতো দেখিবলৈ পোৱা গৈছে ৰঙালী কাটৰাৰ ব্যাপক প্ৰস্তুতি। অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীৰ যুৱতী মহিলা সকলেও আৰম্ভ কৰিছে বিহুৰ আখৰা। আৰু এই সন্দৰ্ভত সবিশেষ জনাব জগত বৰাই। ৰঙালী বিহুক লৈ এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে বিহপুৰীয়াৰ মৰিচা পথাৰত সোণোৱাল কছাৰী জনগোষ্ঠীয় লোকসকলে বিহু নমোৱা উৎসৱ আৰম্ভ কৰাৰ পাছতে এইদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখুৱাব যে বিহপুৰীয়াৰ সোণোৱাল কছাৰীৰ যিসকল যুৱতী মহিলা আছে সকলো ওলাই আহিছে, সকলোৱে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। হাতৰে চাপৰি ধৰা ভালে কৰি ভৰি গিৰগিৰণি মাৰা নাও গাই দেলে চেৰি বাইৰে চাপৰি নাচং নাও জামুকৰ তলতে আচং নাও গৈ পানী বাহিল নাহৰ ফুল ফুলিল পথাৰত পৰিল ধেৰা নাও গাই দেলে চেৰি বাইৰে। বিহপুৰীয়াৰ মৰিচা পথাৰৰ সোণোৱাল কছাৰী গাঁৱৰ পৰা দেখুৱাই আছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক যে ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। বিহুৰ প্ৰস্তুতি চলাইছে কেনেকৈ? হয়, বিহুৰ প্ৰস্তুতি চলিছে। যিহেতু বসন্তৰ আগমন ঘটিছে, সেয়েহে আমাৰ এয়া সোণোৱাল কছাৰীসকলৰ যিটো পৰম্পৰা, আমাৰ কৃষিং বাধ্য দেৱতাক ইয়াত সেৱা সৎকাৰ কৰা হয়। তাৰ পৰা এতিয়া বসন্তৰ যিহেতু আগমন হৈছে, সেয়েহে আমাৰ বিহুৰ আখৰাও আৰম্ভ হৈছে। এইটো দেখিবলৈ গৈছে যে বিহপুৰীয়াৰ মৰিচা পথাৰ এইসকল মহিলা যুৱতী ব্যস্ত হৈ পৰিছে যে বিহুৰ আখৰাত, যিহেতু সোণোৱাল কছাৰীসকলৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰা অনুসৰি বাধ্য দেৱতাক পূজা কৰাৰ অন্তত তেওঁলোকে বিহু নমোৱা উৎসৱ আৰম্ভ কৰে। হয়, জগত বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে বিহুতি কাদৰাৰ প্ৰস্তুতি। আৰু এই মুহূৰ্তত আমাক জগত বৰাই দেখুৱালে সোণোৱাল কছাৰীৰ যুৱতী মহিলাসকলে কেনেধৰণে চলাইছে ৰঙালী কাদৰাৰ প্ৰস্তুতি।